তো নমস্কাৰ আপোনালোকে দেখাই পাইছে একদম আমাৰ বৰভাগৰ ফিটনেছ জিমত উৎপল কলিতাৰ। তো যিয়ে নহওক মই আজি কিমান দিনৰ পৰা জিম কৰি আছোঁ হয়তো আপোনালোকে গম পোৱা নাই। আৰু মই প্ৰায় 2010 চনৰ পৰাই জিম কৰি আছোঁ। আমাৰ মালিকৰ লগত তেতিয়া মালিকৰ জিম নাছিল উৎপলৰ, আৰু আমাৰ লগত আছিল এটা চাণক্য বোলা ল'ৰা, সিও নিজাকৈ জিম খুলিছে বৰবৰীত, মানে গৌবিতা চকৰ আগত। তো যিয়ে নহওক আপোনালোকে ভাবিব পাৰে যে 2010 চনৰ পৰা যিহেতুকে মই জিম কৰি আছোঁ, বডি কিয় হোৱা নাই। চাওক, বডিৰ লগত জিম কৰিব আহিছোঁ, বডিৰ কাৰণে নহয়। এতিয়ালৈকে যে মই দেহাটো কি ধুনীয়া কৰি সুস্থ কৰি ৰাখিছোঁ, মোৰ কাৰণে সেইটো এটা বহুত ডাঙৰ ইনফৰমেশ্যন। কাৰণ বেমাৰ আজাৰৰ পৰা মুক্ত হৈ আছোঁ। জিমৰ কোনো বয়স সৰু লগত কথা নাই, ডাঙৰ সৰু কথা নাই, সকলোৱে একদম অন্তিম অৱস্থাকলৈকে জিম কৰি ৰাখিব পাৰে, যেতিয়া তুমি আপোনাৰ বাহুত জোৰ থাকে। তো যে নহওক আজি মোৰ কাষত, মোৰ পিছফালে দেখা পাইছে মোৰ দাদা এজন আছে। তেখেতে আচলতে মোৰ পদূলি মুখেদি যাই থকা দেখোঁ। আজি তেখেতৰ ওচৰত মই আহিছোঁ। এখেত চাওক, এখেত দাদা অলপ কৈ দিয়ক জিমৰ বিষয়ে আপুনি। হা কিয় লাজ কৰে নেকি আপুনি? আমাৰ টাইকাণ্ডোৰ মাষ্টাৰ কৈ দিয়ক হা। তো যিয়ে নহওক দাদা মানে অলপ ক'বৰ কাৰণে লাজ কৰিছে, আৰু হয়তো দাদাৰ মানে কি এনেকুৱা কথা হয়তো ক'বৰ কাৰণে অভ্যাস নাই। তো যিয়ে নহওক নতুন প্ৰজন্মৰ যিখিনি ল'ৰা আজি জিমত মই দেখা পালোঁ, ইমান দিনৰ মূৰত সেইখিনিকো মই দেখা আছোঁ, মোৰ ভাল লাগে। এনাইটো পূৰা মাৰি আছে মোৰ লগৰে হয়, আৰু এই তেখেতে লাজ কৰিছে বাহিৰত গ'ল। আৰু মোৰ ভণ্টি বুলি ক'ব লাগিব, যিহেতুকে মই বহুত ডাঙৰ। তোমাৰ ঘৰ ক'ত? তোমাৰ বাকাৰুচিৰ? ঠিক আছে, বঢ়িয়া। কিমান দিন হ'ল? ঠিক আছে, মানে জিমত যিহেতুকে এডমিশ্যন লৈছা, জিম কোনটো এনেকুৱা এটা বস্তু, মানে সাধাৰণৰ দৰে বস্তু। জিমটো কোনটো ইমান ঠাণ্ডা পোহৰ মাহ জিমটো এৰি দিওঁ সেনেহান বস্তু নহয়। জিম সদায় কৰি থাকিব লাগে, নিজৰ দেহাৰ কাৰণে ভাল। এখেতে বৰ্তমান বেক মাৰি আছে, চাওক আৰু এইফালে আছে আমাৰ ট্ৰেক্টৰৰ মালিক, মোটামুটি ৰচিন্দা, বহুত পুৰণি জিম কৰি আছে আজিকালি। ৰচিন্দাৰ কোনটো বাইচেপটো আছে? ৰচিন্দা অলপমান বাইচেপটো অলপমান চাওঁ, এনেকৈ গুচি দে অলপমান। বাইচেপটো আছে মোৰতো। ৰচিন্দাৰ এটা বস্তু মই দেখি আছোঁ যে ইমান দিনৰ পৰা মই বাৰম্বাৰ কৈছোঁ, পেটটো অলপ সৰাবৰ কাৰণে মই কৈ আছোঁ, চাওক পেটটো চাওক না, পুৰা পেটলা হৈ গৈছে গণেশৰ দৰে। তো যিয়ে নহওক মানে অলপ ফূৰ্তি কৰি আৰু এই জিমতে অলপ ভিডিঅ' কৰিলোঁ। তো ভিডিঅ'টো যদি আপোনালোকে নিশ্চয় ভাবে যে এই ভিডিঅ'টো মোৰ একদম গুৰুত্বপূৰ্ণ ভিডিঅ', আৰু তেতিয়াহ'লে মই আকৌ নকওঁ বাই বাই, জয় আই অসম।